প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকে গম পাব সিংহ ৰাশিৰ জাতক জাতিকানো কেনেকুৱা। সিংহ ৰাশিৰ বিষয়ে আজি আমি সম্পূৰ্ণ তথ্য আজি এই ভিডিঅ'ত আপোনালোকে পাব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, সিংহ ৰাশি অগ্নিমূল থকা ৰাশিৰ ভিতৰত গণ্য কৰা হয় আৰু ইয়াৰ শাসক গ্ৰহ হৈছে সূৰ্য। ইয়াক ৰাশিৰ পঞ্চম ৰাশি বুলি ধৰা হয় আৰু এই ৰাশিৰ মানুহৰ এটা স্বাভাৱিক নেতৃত্বৰ ক্ষমতা, আত্মবিশ্বাস আৰু কাৰিজমা থাকে। ভিৰৰ মাজৰ পৰা আঁতৰি থাকি ভাল পায় আৰু য'তেই যায় ত'তেই মনোযোগৰ কেন্দ্ৰবিন্দু হৈ পৰে। সিংহ ৰাশিৰ জাতক জাতিকা জন্মতে নেতা। তেওঁলোকে দায়িত্ব ল'বলৈ ভাল পায় আৰু মানুহৰ প্ৰতি স্বাভাৱিকতে আকৰ্ষিত হয়। প্ৰিয় দৰ্শক, তেওঁলোকৰ আত্মবিশ্বাস অতি শক্তিশালী। যিকোনো পৰিস্থিতিত তেওঁলোকে নিজৰ ওপৰত আস্থা বজাই ৰাখে আৰু হাৰ মানি লোৱাটো তেওঁলোকৰ স্বভাৱত নহয়। সিংহ ৰাশিৰ জাতক জাতিকা সকল অতি সৃষ্টিশীল আৰু কলাত্মক। অভিনয়, সংগীত, লেখা, ডিজাইনাৰ দৰে ক্ষেত্ৰত তেওঁলোকে ভাল ফলাফল দেখুৱায়। প্ৰিয় দৰ্শক, সিংহ ৰাশিৰ জাতক জাতিকাসকল সম্পৰ্কত অতি আনুগত্যশীল। কাৰোবাৰ লগত এবাৰ আকৃষ্ট হৈ পৰিলে সম্পূৰ্ণ সততাৰে তাক বজাই ৰাখে। বৰ ডাঙৰ হৃদয়ত আটকজনক সহায় কৰা, সমাজলৈ বৰঙণি দিয়াটো তেওঁলোকৰ স্বভাৱত থাকে। তেওঁলোকৰ আত্মবিশ্বাস কেতিয়াবা অহংকাৰলৈ পৰিণত হ'ব পাৰে। সমালোচনা সহ্য কৰিব নোৱাৰে। প্ৰিয় দৰ্শক, তেওঁলোকে প্ৰায়ে নিজৰ সিদ্ধান্ত আৰু ধাৰণাক লৈ অটল থাকে। তেওঁলোকে আনৰ পৰামৰ্শ আওকাণ কৰিব পাৰে। সকলোৰে সন্মুখত নিজকে ভালকৈ দেখুৱাবলৈ তেওঁলোকৰ প্ৰৱণতা থাকে। কেতিয়াবা কেৱল নিজৰ ভাৱমূৰ্তি বজাই ৰাখিবলৈ তেওঁলোকে নিজৰ প্ৰকৃত অনুভৱবোৰ লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, সিংহ ৰাশিৰ জাতক জাতিকাসকল ৰোমান্টিক আৰু আৱেগিক প্ৰেমিক। তেওঁলোকে নিজৰ সংগীৰ পৰা বহুত সন্মান আৰু প্ৰশংসা আশা কৰে। যদি তেওঁলোকে প্ৰকৃত প্ৰেম আৰু বিশ্বাস পায় তেন্তে সেই সম্পৰ্ক আজীৱন বজাই ৰাখে। প্ৰিয় দৰ্শক, মেঘ, ধনু, তুলা, কুম্ভ ৰাশিৰ লগত সিহঁতে ভাল জোৰ কৰে। প্ৰেমত তেওঁলোকে নিজৰ কৃতিত্ব দেখুৱাবলৈ ভাল পায়, কিন্তু একে সময়তে তেওঁলোকেও নিজৰ সংগীক প্ৰতিটো আৰাম দিব বিচাৰে। আনক আপ্লুত কৰাৰ কলাৰ বিশেষজ্ঞ। ভিৰৰ মাজত এটা বেলেগ পৰিচয় সৃষ্টি কৰিবলৈ ভাল লাগে। চব আৰু আপোনাৰ ৰজাৰ জীৱনশৈলীৰ প্ৰতি আকৰ্ষিত। তেওঁলোকৰ সুনাম আৰু সন্মানৰ প্ৰতি সংবেদনশীল। প্ৰশংসা শুনি ভাল লাগে, সমালোচনা সহ্য কৰিব নোৱাৰে। প্ৰিয় দৰ্শক, সিংহ ৰাশিৰ জাতক জাতিকাসকলে এনে কাম ভাল পায় য'ত তেওঁলোকে নেতৃত্ব দিব পাৰে, মনোযোগৰ কেন্দ্ৰবিন্দু হ'ব পাৰে। তলত দিয়া ক্ষেত্ৰসমূহ কিছু এতিয়া আমি আলোচনা কৰিম, যিখিনি আজি আপোনাৰ কিনো এনেকৈ আছে যিখিনি ক্ষেত্ৰসমূহ তেখেতে পাৰদৰ্শিতা দেখুৱাব বিচাৰে। যেনে ধৰি লওক ৰাজনীতি, প্ৰশাসনিক সেৱা, অভিনয়, চলচ্চিত্ৰ উদ্যোগ, সংবাদ মাধ্যম আৰু সাংবাদিকতা, ব্যৱসায়, শিক্ষক বা অধ্যাপক বা আপোনাৰ IPS হওক, সেনা বা আৰক্ষী বিভাগ। কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বান তেওঁলোকে ভাল পায় আৰু তেওঁলোকে সদায় উচ্চতাত উপনীত হোৱাৰ আকাংক্ষা কৰে আৰু তাত বেছিভাগেই সফল হয়। প্ৰিয় দৰ্শক, টকাৰ কথা আহিলে সিংহ ৰাশিৰ জাতক জাতিকা ভাগ্যৱান। টকা উপাৰ্জন আৰু খৰচ কৰাৰ কলা তেওঁলোকৰ আছে। বৰ উদাৰ যদিও কেতিয়াবা দেখুৱাবলৈ বেছি খৰচ কৰে। বিনিয়োগ আৰু ধন পৰিচালনাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগে, কাৰণ কেতিয়াবা তেওঁলোকে খৰখেদাকৈ সিদ্ধান্ত লয়। সিংহ ৰাশিৰ লগত মূলত হৃদযন্ত্ৰ, মেৰুদণ্ড আৰু ৰক্ত সঞ্চালন তন্ত্ৰ সম্পৰ্ক আছে। হৃদৰোগ, কঁকালৰ বিষ, উচ্চ ৰক্তচাপ ভুগিব পাৰে। নিয়মিতভাৱে ব্যায়াম কৰক, ধ্যান আৰু যোগাসনৰ অভ্যাস কৰক। সময়মতে শুব আৰু মানসিক চাপ যাতে নহয় তাৰ বাবে কিছু আপোনাৰ জ্যোতিষৰ আজি আপোনাৰ প্ৰতিকাৰ আছে, সেইখিনি আমি আলোচনা কৰিম। তো জ্যোতিষৰ প্ৰতিকাৰ যদি চোৱা হয়, এতিয়া ধৰি লওক আপোনাৰ সূৰ্য দেৱতাক আপুনি পানী আগবঢ়াওক। প্ৰতিদিনে আপুনি ৰাতিপুৱা 11 বাৰকৈ আপুনি সূৰ্য মন্ত্ৰ ওম ঘৃণী সূৰ্যাই নম আপুনি জপ কৰক। আৰু পাৰিলে আপুনি তামৰ ব্ৰেচলেট পিন্ধক। আৰু আপোনাৰ দেওবাৰে আপুনি ব্ৰত ৰাখিব পাৰে। ৰঙা কাপোৰ আপুনি বা তাম আপুনি দুইটা আপুনি ৰঙা কাপোৰ আৰু তাম আপুনি দান কৰিব পাৰে। আৰু আপোনাৰ ভাগ্যৰ দিন যদি চোৱা হয় আপোনাৰ দেওবাৰ আৰু মংগলবাৰ। আৰু আপোনাৰ ভাগ্যৰ সংখ্যা যদি চোৱা হয় 1, 3 আৰু 9।
আৰু আপোনাৰ ভাগ্যৰ ৰং যদি চোৱা হয় ৰঙা, সোণালী, কমলা এইখিনি আপোনাৰ কাৰণে শুভ। প্ৰিয় দৰ্শক, সিংহ ৰাশিৰ জাতক জাতিকাসকল জন্মতে ৰজা। তেওঁলোকে নিজৰ ব্যক্তিত্বৰে সকলোকে আপ্লুত কৰিব পাৰে। তেওঁলোকৰ নেতৃত্বৰ ক্ষমতা, আত্মবিশ্বাস, হৃদয়ৰ পৰা জীয়াই থকাৰ শৈলীয়ে তেওঁলোকক ভিৰৰ পৰা পৃথক কৰি তোলে। যদি তেওঁলোকে নিজৰ ইগো আৰু প্ৰদৰ্শনীবাদক নিয়ন্ত্ৰণ কৰে তেন্তে তেওঁলোকে জীৱনত বহু উচ্চতা লাভ কৰিব পাৰে। গতিকে প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনে ৰাশিফলৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।